নমস্কাৰ আজি হৈছে 27 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুগুত কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটাও বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ ভাল খবৰ কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'ল চৰাইদেউ মৈদামক স্বীকৃতি ইউনেস্কোৰ দ্বাৰা ৰাজ্যবাসীৰ বাবে ভাল খবৰ আহিল বিশ্ব ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভুক্ত হ'ল চৰাইদেউ ইউনেস্কোৰ ঘোষণাৰ পিছতে ৰাজ্যজুৰি উৎসাহ দিল্লীৰ ইউনেস্কোৰ বৈঠকত ঘোষণা ৰাজ্যৰ তৃতীয়টো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ কাজিৰঙা মানসৰ পিছত চৰাইদেউৱে পালে স্বীকৃতি ভাৰতৰ 43 ঐতিহ্য ক্ষেত্ৰ হ'ল চৰাইদেউ মৈদাম পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ চৰকাৰী কৰ্মচাৰীয়ে ভোট নিদিলে বিজেপিক একাংশ চৰকাৰী কৰ্মচাৰীয়ে ভোট নিদিলে বিজেপিক চৰকাৰী কৰ্মচাৰীয়ে বেয়া পোৱাৰ বাবে দুই এঠাইত ভোট কমিছে বিজেপিৰ চৰকাৰখনক বেয়া পোৱা হৈছে একাংশ কৰ্মচাৰীয়ে এক সমীক্ষাৰ ভিত্তিত ৰাজ্যক এই কথা জনালে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে কাম বাঢ়িছে চৰকাৰী কৰ্মচাৰীৰ কাম বঢ়াৰ বাবে চৰকাৰখনক বেয়া পোৱা হৈছে চৰকাৰী কৰ্মচাৰীয়ে পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ ইমান টকা টেক্স লৈ চৰকাৰে কি সুবিধা দিছে চৰকাৰৰ বিৰুদ্ধে ৰাঘৱ চদ্দাৰ গৰ্জন কৰ বৃদ্ধি কৰি দেশৰ জনতাক তেজ হুৰি খাইছে চৰকাৰে 10 টকা উপাৰ্জন কৰিলে 8 টকা কৰ হিচাপে দিব লাগে চৰকাৰখনক ইমান টকা টেক্স লৈ চৰকাৰে আমাক কি সুবিধা দিছে ইংলেণ্ডৰ দৰে টেক্স দি দেশবাসীয়ে সোমালিয়াৰ দৰে সুবিধা পাইছে ৰাজ্যসভাত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল আপৰ সাংসদ ৰাঘৱ চদ্দা 2014 চনৰ পূৰ্বে প্ৰতি কেজি আটাৰ দাম আছিল 21 টকা আজি প্ৰতি কেজি আটাৰ দাম হৈছে গৈ 42 টকা 30 টকীয়া গাখীৰ আজিৰ দিনত প্ৰতি লিটাৰ বিক্ৰী হয় 70 টকাত 300 টকীয়া ঘিউ আজিৰ দিনত বিক্ৰী হয় 600 টকাত এনেদৰে দাম বৃদ্ধি হৈ থাকিলে নিৰ্বাচনত পুনৰ ভোট কৰিব বিজেপি লোকসভা নিৰ্বাচনত বিজেপিৰ ভোট হ্ৰাস পোৱাৰ 6টা কাৰণ দাঙি ধৰিলে ৰাঘৱ চদ্দাই গ্ৰাম্য উপাৰ্জন মুদ্ৰাস্ফীতি খাদ্য মুদ্ৰাস্ফীতি নিবনুৱা সমস্যাৰ বাবে হ্ৰাস পালে বিজেপিৰ ভোট দুৰ্নীতিৰ মূল খণ্ডত মন্দাৱস্থা জন্মুৰি উপাৰ্জন হ্ৰাস ঋণ বৃদ্ধি আৰু বিনিয়োগ হ্ৰাসৰ বাবে কমিল বিজেপিৰ ভোট পৰৱৰ্তী খবৰটো হৈছে আয়ুষ্মান কাৰ্ডক লৈ এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ ক'ত ব্যৱহাৰ হ'ব আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা আয়ুষ্মান কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কি নতুন নিয়ম আহিছে আয়ুষ্মান কাৰ্ডত জানি লওক কিয় আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰা হৈছে দুৰ্নীতি ৰোধ কৰিবলৈ আয়ুষ্মান কাৰ্ডত অনা হৈছে নতুন নিয়ম আয়ুষ্মান কাৰ্ডৰ নিয়ম সলনি কৰালৈ মুখ্যমন্ত্ৰীৰ মন্তব্য চৰকাৰী আৰু ব্যক্তিগত হস্পিটেল পূৰ্বদৰে চলিব চিকিৎসা কিন্তু সৰু সুৰা অসুখৰ চিকিৎসাৰ বাবে আয়ুষ্মান কাৰ্ডৰ সুবিধা নাথাকিব ব্যক্তিগত হস্পিটেলত জটিল ৰোগৰ চিকিৎসাৰ বাবে ব্যক্তিগত হস্পিটেলত থাকিব আয়ুষ্মান কাৰ্ডৰ সুবিধা ব্যক্তিগত চিকিৎসালয়ত 300টা ৰোগৰ চিকিৎসা কৰা হ'ব আয়ুষ্মান কাৰ্ডত চৰকাৰী চিকিৎসালয়সমূহ শক্তিশালী কৰাৰ বাবে অসম চৰকাৰৰ ডাঙৰ সিদ্ধান্ত